মানিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত ই-ৰিক্সা চালক। আজি পুৱা প্ৰায় 9 বজাত বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলা গাঁৱৰ মাজেদি পাৰ হৈ যোৱা 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা আৰু গুৰুতৰভাৱে আহত হৈছে এজন ই-ৰিক্সা চালক। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি পাতিলাধাৰ দিশৰ পৰা আহি থকা AS26E R2133 নম্বৰৰ ই-ৰিক্সাখনক বঙাইগাঁও দিশৰ পৰা আহি থকা AS26C1866 নম্বৰৰ মিনি ট্ৰাকখনে খুন্দিয়াৰ ফলত গুৰুতৰভাৱে আহত হৈছে ই-ৰিক্সা চালকজন আৰু তাৰ পিছতে ততাতৈয়াকৈ আহত ই-ৰিক্সা চালকজনক ভৰ্তি কৰোৱা হয় মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আৰু আহত ই-ৰিক্সা চালকজন বিজনী গেৰুকাবাৰীৰ প্ৰায় 55 বছৰীয়া সঞ্জীৱ দাস বুলি জানিব পৰা গৈছে। ই-ৰিক্সা চালকজনৰ মূৰত চশমাৰ ভগা লেন্স সোমাই যোৱাৰ ফলত গুৰুতৰভাৱে আহত হৈছে ই-ৰিক্সা চালক সঞ্জীৱ দাস আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই মিনি ট্ৰাকখনে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় কেইজনমান যুৱকে খেদি খেদি আটক কৰে ট্ৰাকখন। ককচোন কি হৈছে ঘটনাটো? হেৰি আমাৰ এই বৰবিলাত মানে প্ৰায় 1 ঘণ্টামান আগতে মানে এই পিলপিলি এখনক ট্ৰাক এখনে খুন্দা মাৰিলে। তাৰপিছত আমি গৈ পাতিলাধাৰ তিনিআলি তাতে ট্ৰাকখন ধৰিলোঁ, ধৰি আনি ড্ৰাইভাৰজনক থানাত সঞ্জাই দিলোঁ। ড্ৰাইভাৰজনে বেছি দুখ পাইছে নেকি? পিলপিলি ড্ৰাইভাৰজন অলপ সংকটজনক। আৰু ট্ৰাকৰ ড্ৰাইভাৰজন ঠিকেই আছে। তেওঁ থানাত লৈ গৈছে নেকি? থানাত আমি ধৰি তাতে থানাত দিলোঁ। 1 ঘণ্টামান আগত হৈছে? 1 ঘণ্টামান আগত হৈছে। কওকচোন কি হৈছিলে যে ঘটনাটো? আজি ৰাতিপুৱা প্ৰায় 8:50 পাতিলাধাৰ দিশৰ পৰা আহি থকা পিলপিলি এখনক বঙাইগাঁৱৰ ফালৰ পৰা আহি থকা এখন মিনি ট্ৰাকে খুন্দিয়াই আৰু পিলপিলি ড্ৰাইভাৰজন গুৰুতৰভাৱে আহত হয়। তেখেতৰ চশমাৰ লেন্স এখন তেখেতৰ মূৰত সোমাই যায়। গতিকে তেখেতক আমি ততাতৈয়াকৈ আমি মানিকপুৰ আমাৰ মডেল হস্পিটেলত আমি তেখেতক ভৰ্তি কৰাওঁ আৰু এতিয়া তেখেতক মেডিকেল কলেজলৈ ৰেফাৰ কৰা হ'ব। ধন্যবাদ। মানিকপুৰৰ পৰা ভৱেশ ৰাজনীশৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।